এইখিনি হৈছে কি বুলি কয় মইচা হয়নে এইখিনি কালিকে বজাই দিওঁ গাইজ নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল বামগিল তো এতিয়া বলক চিধা বাৰীলৈ মানে মই বাৰীলৈ গৈ আছোঁ বাৰীত এতিয়া চিধা বাৰীত লগ পাইছোঁ বলক কিয় এনেকৈ যাম বাৰীত চিধা গৈ আছোঁ এতিয়া বৰ্তমান বাৰীত মই মানে বাৰীতো ধৰি লওক বাৰীখন আপডেট দিব বুলি কিনে আহিলোঁ আৰু আজি এতিয়া ৰাতিপুৱা ধৰি লওক এতিয়া 4:15 হৈছে এতিয়াতো আৰু এইফালে আমি চাব গ'লে মানে বিলাহী পুলিখিনিত বন গজি গ'ল এতিয়া কি কৰিব উপায় নাই তাৰপিছত লগাব লাগিব এইখিনি বিলাহী পুলি তাৰপিছত এইখিনি জলকীয়া পুলি এনেকৈ তাৰপৰা ওলকবিখিনি গজিছিলে আকৌ সেইখিনি মানে ওলাই কিনে চিকনাই কিনে আকৌ নতুনকৈ আহিছিলোঁ এনেকুৱা হৈছে তো সেইখিনিও লগাব লাগিব আজি যদি ৰ'দ দিয়ে হাল বাবলৈ আহিব যদি ৰ'দ নিদিয়ে হাল বাবলৈ নাহে মানে তো সেয়ে বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই কাৰণ মানে মোবাইলটোৰ অৱস্থাটো বেয়া হৈছে তো সেইকাৰণে ভিডিঅ' চিডিঅ' একো বনোৱা নাই তথাপিতো আজি বনাবলৈ চেষ্টা কৰিলোঁ তো সেইকাৰণে আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব কেনেকুৱা লাগে কমেণ্টত জনাব শেষত তাৰপিছত এতিয়া মই এইখিনি ঠিক কৰি কিনে এই টিপালখন ঢাকি যাব লাগিব মানে ৰ'দত আকৌ সেমেকি যাবতো চ' সেমেকি মানে লেৰেলি যাব আৰু পুলিবোৰ তো সেইকাৰণে মই ঢাকি থৈ যাওঁ তাৰপিছত ঘৰত যাম ঘৰত গৈ কিনে আকৌ এইখিনি যদি মানে আৰু এইখিনি এচাহ হাল বালে হৈ যাব তো যদি আজি ৰ'দ দিয়ে হাল বাবহি মানে বৰষুণ নিদিলে হাল বাবহি তো হাল বালেহে এইখিনি মই মটৰখিনি লগাব পাৰিম সেনেকুৱা হৈ আছে এতিয়া যদি যেতিয়া হাল বাম মই তেতিয়া মটৰ লগাই দিম মটৰ আনি থৈ দিয়া আছে তো যোৱা ভিডিঅ'ত দেখাইছোঁ মই তো ঠিক আছে এতিয়া মই এইখিনি কাম কৰি লওঁ তাৰপিছত বাকী লগ পাই আছোঁ মানে মই ঘৰত উঠি ভাত চাত খাই আজৰি হ'লোঁ তাৰপিছত ৰ'দ দিছোঁ বঢ়িয়াকৈ যাওঁ বাৰীলৈ কাৰণ ট্ৰেক্টৰ হাল বাবলৈ মানে যাওঁ এতিয়া বাৰীত এতিয়াতো মই বাৰীত আহি গ'লোঁ দেখিলোঁ ট্ৰেক্টৰখন আগত আছেগৈ তাত ট্ৰেক্টৰখনৰ ওচৰত যাওঁ তাৰপৰা ক'ব লাগিব যে আমাৰখিনি ভাব লাগে মানে মই আগতে কৈছোঁ আৰু তথাপিতো এতিয়া মই যাওঁ তাৰ ওচৰত এইফালে জিৰা আছে জিৰা নহ'ব জিৰা নথকা চাইডে যাব লাগিব তো এতিয়া মই যাওঁ তাত তাৰপিছত বাকী দেখাই আছোঁ এইখিনি হৈছে কি বুলি কয় মইচা হয়নে এইখিনি কালিকে বজাই দিওঁ আমাৰ নহয় লোকৰ তো মানে সেই মানুহজন ক্লাছ মানে বহুত দেৰি মূৰত বহুত দেৰি ধৰি লওক দুঘণ্টামান হৈ গ'ল তাৰপিছত এতিয়া হাল বাবলৈ ওলাইছে মই উঠি থাকিলোঁ এইখনত মানে কমেও ধৰি লওক মানে গোটেই মাটিখিনি হাল বাই আছিলোঁ তাত মই গোটেই মাটিখিনিতে মানে উঠি থাকিলোঁ এনেই উঠি চালোঁ আৰু তাৰপৰা হাতখন এনেকৈ বেকা কৰি কিনে ধৰি থকা আছিলে তাৰমানে অৱস্থা মই এনেকুৱা বেয়া হৈছে হাত চাত মোৰ কঁপি থকা হৈ গৈছে মানে এনেকৈ ধৰি থকাটো কি বুলি বহুত ভাগৰ লগা নিচিনা লাগিছে তো এতিয়া ই হাল বাই লওক তাৰপিছত অলপ পিছত আকৌ দেখাই আছোঁ মানে কি আৰু অলপ তো এতিয়া হাল বাই লওক মই অলপ ভিডিঅ' কৰি লওঁ ৰখি লওঁ ৰেষ্ট লওঁ ই হাল বাইছে খাই লওক তো আজি যিহেতু হাল বোৱাইছোঁৱেই তো কাইলৈ যদি ৰ'দ নিদিয়ে তো কাইলৈ ৰাতিপুৱাৰ পৰা মানে গুটি লগাব লাগিব মানে মটৰখিনি দিব লাগিব নহ'লে বহুত দেৰি হৈ গৈছে পিছতে হৈ যাব তো এইফালে পুলিখিনি আধা এইখিনি জলকীয়া সেইখিনি থকাখিনি মানে ঢাকি থোৱা নাই বাকীখিনি ঢাকি থৈ দিয়া আছে তো বঢ়িয়াকৈ এইফালে মানে এইখিনি মাটি সৰিয়হ লগাব সেইকাৰণে ইমান মানুহে কাৰেণ্ট পতা নাই এইটো গৰু চৰু আছে এতিয়া মই এইখিনি জেৰ নেমাৰোঁ তো জেৰ নেমাৰিলে মোৰ এতিয়া প্ৰব্লেম হ'ব মানে প্ৰব্লেম কি হয় ৰাতিপুৱাই আহি কিনে মানে গৰু ৰখীয়া হ'বই লাগিব তাৰপিছত মানে ৰাতিপুৱা কি হয় গোটেই দিনলৈ ৰখীয়া হ'ব লাগিব তো অহা কাইলৈৰ পৰা মটৰ লগাই কিনে তাৰপিছত ৰখীয়া এই চিৰিয়া মানে হৈ গ'ল তাত ধৰি লওক 12:30 বাজিলে আৰু লাষ্ট ৰাউণ্ডটো ঘূৰাই আছে আমাৰ মাটিখিনি হৈ গ'ল তো মই আকৌ আহিব লাগিব অলপ পিছতকৈ কাৰণ এই ধৰি লওক ইয়াত নলা বুজি নাই জানো লাষ্টত এইফালে এটা বনিছে আৰু সেইফালে এটা বনিছে মানে নলাকেইটা মই প্ৰতি সমান কৰিব লাগিব কোৰ মাৰি কিনে তাৰপিছত চাওঁ আজি নাঙলেদি আজ টানো নে কাইলৈ টানো তো কাইলৈতো মটৰ লগাব লাগিব তো দেখা যায় কি হয় মই এতিয়া ঘৰত যাওঁ ঘৰত গৈ ইয়াতে অলপ খানাটো থৈছি লওঁ তো দেখা যায় কি হয় তাৰপিছত এইখন আৰু আমাৰ বাৰীখন বহুত দিনৰ মূৰত আপডেট দিয়া নাছিলোঁ তো আজি আপডেট আহি গ'ল মানে আৰু কি আৰু তো এয়াই আৰু এতিয়া মই যাওঁ বাৰীৰ ঘৰত তো আকৌ পাছবেলাকৈ আহি আছোঁ ভাত চাত খাই মেলি এতিয়া ঘৰত তো গাইছ মই মানে এতিয়া ঘৰত আহিলোঁ ঘৰত আহি কিনে এতিয়া আকৌ মই যাওঁ এই দাদাই মানে ঋতুমনে হাল বাই আছিলে তাক মই এতিয়া চাহ পানী দিবলৈ যাওঁ
ভাতহে দিব লাগিছিলে, কিন্তু ভাত মানে আমাৰ ঘৰত বনোৱাই নাই। ৰাতিপুৱা বনাইছিলে, সেইখিনিকে মই অকণমান আছিলে মইতো কচি দিলোঁ। তাৰপিছত এতিয়া চাহপানী মানে পকৰি বনাই কিনে চাহপানী দিব যাওঁ। তো তাক এতিয়া মই চাহপানী দিব যাওঁ বাৰীত। তাৰপিছত যিকেইটা মই নলা আছে বুলি কৈছিলোঁ সেইকেইটা সমান কৰিব লাগিব, সেইকেইটা সমান কৰিম। আমাৰ তামোল খাই লৈছোঁ। তাৰপিছত সেইখিনি কৰি কিনে ঘৰত আহিম, মোবাইলটো নিনিওঁ, কিনো কৰিম, তো ঘৰত থৈ যাওঁ মোবাইলটো। আৰু তো এতিয়া মই যাওঁ বাৰীলৈ, তো ভিতৰত শেষলৈকে চাব। তো গাইজ মানে এতিয়া মই আহিলোঁ বাৰীৰ পৰা মানে বহুত দেৰি থাকিলোঁ, জাষ্ট আহি কিনে মানে অলপ হিচাপটো লিখিলোঁ। হিচাপটোতো থ'ব লাগিব, নহ'লেতো পিছত খেলি মেলি যাব ন। তো হিচাপ কৰি কিনে এতিয়া মই মানে ঘৰত আহিলোঁ। ঘৰত আহি কিনে আৰু আমাৰ ইয়াত লাই লগাই সিঁচি থৈ দিয়া আছে, সেইখিনি গছবোৰত এইটো কিবা লগাব লাগিব ধৰক মানে। আৰু মানে আজি মই মানে ট্ৰেক্টৰত উঠি কিনে সেই দাদাৰ লগত এনেকুৱা চিঞৰি গান গাইছিলোঁ, মাতটো একদম হৈ গৈছিলে। এতিয়া অলপ ঠিক হৈ গ'ল, পানী চানী খাই দিলোঁ। আমাৰ ডিঙি ফাটি যোৱাৰ নিচিনা লাগিছিলে। তো সেইখিনিয়ে। তাৰপৰা এতিয়া মই বহুত ভাগৰ লাগি আছে, আৰু এতিয়া মই গা চা ধুওঁগৈ। আজি মানে কথাটো এনেকুৱা হ'ল, মানে এই ট্ৰেক্টৰখনত ধৰি লওক এনেকৈ শুকান মাটিত হাল বালে মানে ট্ৰেক্টৰখন বহুত জাম্পিং কৰেতো। তো এনেকুৱাত মানে বহি থাকিবলৈ বহুত কষ্ট হয়। তথাপিতো মানে মই মানে তাৰ মনটো ভাল লাগক বুলি কিনে আৰু তাৰ লগতে মানে আজি পূৰা থাকিলোঁ। তো সেই থাকি মানে আজি মোৰ পেট চেট গোটেই হিলি গ'ল, কি হ'ব আৰু। তো পূৰা মানে অৱস্থা বেয়া হৈ আছে। তো এতিয়া মই গা চা ধুই লওক, তাৰপিছত এনেই আমাৰ পথাৰখন কেনেকুৱা হৈছে দেখাই দিম গধূলি সন্ধিয়া। তো বহুত দিন হ'ল দেখুওৱা নাইতো, সেইকাৰণে পথাৰ ভিউটো চাবগৈ। তো এতিয়া ব'লক। গাবলৈ মানে মোৰ সুৰো নাই, তথাপিতো এনেই মানে ফূৰ্তিতে চিঞৰি গাই দিলোঁ আৰু। তো এতিয়া মাতটোতো ধৰিব পাৰিছে কেনেকুৱা হৈছে। এতিয়া মই গা ধুই লওঁ। ভাবিছিলোঁ গা চা নোধোৱা আগত দেখাম বুলি কিনে, তাৰপিছত মই ভাবিলোঁ কি গা ধুই কিনে একেবাৰে কাপোৰ চাপোৰ চেঞ্জ কৰি কিনে দেখাম বুলি কিনে। তো মানে এতিয়া পথাৰখন এনেকুৱা হৈ গ'ল, ভালকৈ নেদেখাম। মই ফ্লাক্সটো জ্বলাই লৈছোঁ, আন্ধাৰ হৈ গ'ল। মই গা চা ধুওঁ মানে, তো কাপোৰ চাপোৰ পিন্ধো কৰোঁতে মানে আন্ধাৰ হৈ গ'ল। তো আকৌ বেলেগ এদিনাখন দেখাম ভালদৰে মানে পথাৰখন। এতিয়া আন্ধাৰত বেছিকৈ ফ'কাছ ল'ব নোৱাৰে মোবাইলটোৱে। তো এনেকুৱা হৈছে, আৰু এইফালে বেলি ডুব গ'ল। তো এজোপা শিমলু গছ, এজোপা আকৌ ভালকৈ দেখা নাযায়। তো গাইছ এতিয়া মানে মোৰ এতিয়া বহুত প্ৰব্লেম চলি আছে। তো কি ক'ব, মোবাইলো ঠিক নহয়, মানে চবফালে প্ৰব্লেম চলি আছে এতিয়া। মানে ঘৰত এটা প্ৰব্লেম হৈ আছে, এইটো ক'ব নোৱাৰি বাৰু, পিছত হয়তো জনাব বাৰু, পিছত মানে বহুত পিছত। তো মানে এতিয়া সেইটো কথাটো নকওঁ, কিন্তু প্ৰব্লেম এটা চলি আছে। তো আৰু মোৰ এতিয়া মানে হেৰি হৈছে, কি বুলি কয়, চাহনি হৈছে নে কি হয় নাজানো, মানে ডিঙিটো উশাহটো ল'লে মানে মেও সেনেকৈ মাত দিয়া নিচিনা কৰিছে। তথাপিতো এনেকৈ অলপ দেখাই দিছোঁ, চাই লওক। হ'ব অংকে ক'বা এতিয়াৰ পৰা পথাৰত মানে ধান চান ওলাই গৈছে। মই হয়তো বেলেগ দিনাখন মই পথাৰত গৈ নাই, সেইখিনিও দেখামগৈ চাব। তো চাওঁ কোনদিনা সময় পাওঁ পথাৰত যাবৰ কাৰণে। তো এইকেইদিনতো বাৰীতে থাকিব লাগিব ৰাতিপুৱাৰ পৰা, মানে সন্ধিয়াৰ পৰা একদম সন্ধিয়া বোলে একদম ৰাতিপুৱাৰ পৰা বাৰীতে থাকিব লাগিব। তো চাই লওঁ আৰু কোনদিনাখন পথাৰত মই যাব পাৰোঁ, সেইদিনাখন মই পথাৰত গৈ কিনে দেখাম। আৰু মানে এতিয়া প্ৰায়ভাগটো ধান ওলাই গ'ল, একোহি নাই। তাৰপিছত কৈ থৈ যা কিবা এটা ক'ব লাগে নি? বে ফ'কাছ লোৱা নাই বে, মোবাইলটো বেয়া গ'ল। হ'ব দে। আকাশখন চাওক, মানে বৰষুণ দিবলগীয়া নিচিনা কৰিছে। আৰু যদি কাইলৈ যদি বৰষুণ দি দিয়ে, মোৰ মানে হাল বোৱা একদম বৰবাদ যাব। তো আশা কৰোঁ বৰষুণ নিদিলে হয়, মানে বৰষুণটো দি দিলে মোৰ বৰবাদ তাৰ মানে কাইলৈ পূৰা ডাৱৰ সেনেকুৱা কৰি আছে আকাশখন মানে। তো এতিয়া মই যাওঁ ঘৰত মানে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিম। কিমান দীঘল সময় সেইটো মই নাজানো, যদিটো যি দেখাব পাৰিলোঁ দেখালোঁ। তো মোৰ লগত আছে আমাৰ ছাৰ। পৰীক্ষা এটা হ'ল নাই? পৰীক্ষা আছে আৰু কেইখন? 3খন। 3খন কেই তাৰিখে হ'ব? 14 তাৰিখে। ঘৰত আহিলোঁ, ঘৰত আহি কিনে এতিয়া ভিডিঅ'টো মানে একদম সমাপ্ত আৰু এডোখৰতে কৰিছিলোঁ ৰাস্তাতে। তো এতিয়া কৰি দিছোঁ সমাপ্ত। তো পুনৰ এটা নতুন ভিডিঅ' লগ পাম। বাই বাই।